প্ৰথমে দৃশ্যটো ভালকৈ চাওক। বগা কামিজ নীলা ৱাস্কট পিন্ধি চকীত বহি আছে এজন লোক। ঠিক সেই সময়তে হাতত ধনৰ টোপোলা লৈ অহা আন এজন লোকে টেবুলৰ কাষেৰে লোকজনক দিলে ধনৰ টোপোলাটো। চকীত বহি থকা লোকজনেও ধনৰ টোপোলাটো হাতত লৈ মাৰিছে এক মিচিকীয়া হাঁহি। কিন্তু প্ৰকৃত ঘটনা কি? কৰ এইসমূহ জানিবলৈ সোমাব লাগিব প্ৰতিবেদনৰ গভীৰতালৈ। চৰকাৰী কাৰ্যালয়ত কোনে মেলিছে দুৰ্নীতিৰ পোহাৰ? ধন সংগ্ৰহৰ প্ৰতিযোগিতাত নামিছে গুৱাহাটী পৌৰ নিগমৰ বিষয়া কৰ্মচাৰী। এজন যুৱকে উদঙালে জিএমচিৰ বৃহৎ দুৰ্নীতি। গৃহ নিৰ্মাণৰ অনুমতিৰ নামত কিদৰে জিএমচিৰ বিষয়াই লয় ধন। কেমেৰাত আবদ্ধ হ'ল বিষয়াই ধন লোৱা দৃশ্য। উদং হ'ল জিএমচিৰ ভিতৰ ভাগত চলা দুৰ্নীতিৰ ভয়ংকৰ সত্য। এই ভিডিঅ' গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ৰ। আৰু এইটো কাৰ্যালয়ৰে প্ৰাক্তন বিষয়া ৰাজীৱ নেওগ। এইজন ৰাজীৱ নেওগৰ বিৰুদ্ধে বিভিন্ন সময়ত উত্থাপন হৈ আহিছিল নানান গৃহ নিৰ্মাণৰ অনুমতি, ফাইলৰ কামৰ নামত ধন লোৱাৰ অভিযোগ। এবাৰ এজন যুৱকে ৰাজীৱ নেওগৰ ধন লোৱাৰ বিস্ফোৰক তথ্য প্ৰকাশ কৰিলে। এই যুৱকজনে ভিডিঅ' আকাৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ জাৰি উদঙাই দিলে জিএমচিৰ ভিতৰ চৰাৰ দুৰ্নীতিৰ ভয়ংকৰ সত্য। চাওক কিদৰে ৰাজীৱ নেওগ নামৰ বিষয়াজনে বিভিন্ন বিভাগীয় কামৰ বিনিময়ত জিএমচিত কৰ্মৰত অৱস্থাতে সংগ্ৰহ কৰিছিল ধন। জানিব পৰা মতে এইজন ৰাজীৱ নেওগক কিছুদিন পূৰ্বে বদলি কৰা হৈছিল। বৰ্তমান জিএমচিত বিষয়াজন কৰ্মৰত নহয় যদিও বৰ্তমানেও চলি থকা এনেধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধে ক্ষোভিত হৈ ইছানু চুতীয়া নামৰ এই যুৱকজনে এইদৰেই উজাৰিলে ক্ষোভ। যি ভিডিঅ' সম্প্ৰতি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে। বিজেপিৰ যি মিছা প্ৰতিশ্ৰুতিবোৰ, মিছা কথাবোৰ মানুহে এতিয়া চাবলৈ হ'ল। বহুত মিছা ক'লে। বিজেপি অহাৰ পৰা দুৰ্নীতিমুক্ত অসম হৈছে বুলি কয়, দুৰ্নীতি শেষ হ'ল বুলি কয়। কিন্তু মই আপোনালোকক এটা অসম চৰকাৰৰ হাতত থকা এটা বিভাগ, মই তাৰে এটা সৰু ভিডিঅ' আপোনালোকৰ আগত দেখাব ওলাইছোঁ। এইটো বিভাগ অসম চৰকাৰৰ হাতত থকা এটা বিভাগ। এইটোত একদম দুৰ্নীতি হ'ব নালাগিছিল। বিজেপিয়ে যিদৰে কয় যে বিজেপি শাসনত অহাৰ পৰা দুৰ্নীতিমুক্ত অসম হৈছে বুলি, আৰু এইটো এটা বিভাগ হ'ল অসম চৰকাৰৰ নিজৰ হাতত থকা জিএমচি, গুৱাহাটী মিউনিচিপালিটি, তাৰে তেখেত AP ৰাজীৱ নেওগ। এতিয়া তেখেত ক'ত আছে মই নাজানিম। হয়তো জিএমচিত থাকিবও পাৰে, জিএমচিত নাথাকিবও পাৰে। মোৰ ভিডিঅ'টো পোৱাত চাগে পলমো হ'ব পাৰে। কিন্তু তেখেতে 20,000 টকাৰ তলত তেখেতে ফাইল পাছ কৰি নিদিয়ে। যোনটো ফাইল আপুনি নিব আপোনাৰ বিল্ডিং বনোৱা পাৰ্মিশ্যনৰ কাৰণেহে, বিল্ডিং বনোৱা পাৰ্মিশ্যনৰ ফাইল নিয়ক। আপোনাৰ 20,000 টকাৰ তলত তেখেতে আপোনাৰ ফাইলটো আগবঢ়াই নিদিয়ে। এতিয়া বিজেপি চৰকাৰে যোনটো দাবী কৰে যে আমি অহাৰ পৰা এই দুৰ্নীতিমুক্ত অসম হৈছে বুলি, তো চাওঁচোন আজি এই ভিডিঅ'টো পাই কি একশ্যন লয় তেখেতৰ ওপৰত। ব্যুৰ' ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।